होशियार होशियार जिमरुद दलाल होशियार 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 হেৰি কৰিছে মানে স্থাপন কৰিছে কাৰখানাটো একদম অবৈধ আপোনালোকে দেখিছে নদীৰ নিচেই লগত আৰু আমি ইয়াতে খাৰা হৈ থাকিব পাৰোঁ ইমান প্ৰদূষণৰ সৃষ্টি হৈছে ইয়াত আমি জনাত কোনো ইয়াত পাৰ্মিশ্যন নাই পাৰ্মিশ্যন নোহোৱাকৈ তেওঁলোকে কোনোবা দালালৰ জৰিয়তে তেওঁলোকে ইয়াতে বহিছে আমি সেইকাৰণে কৈছোঁ বাৰে বাৰে আমাৰ ডিমুৰা নিৰজ যুৱকক আমাৰ ট্ৰাইবেলখিনি এটেক কৰা হৈছে আমি চৰকাৰক এই ট্ৰাইবেল বিৰোধী চৰকাৰখনক সকীয়াই দিছোঁ ভৱিষ্যতে যাতে আৰু দ্বিতীয়বাৰ নহয় আৰু প্ৰশাসনক আমি কৈছোঁ কালি মাত্ৰ আমাৰ দাবীত আমি কেইজনমান স্থানীয় যুৱকে আহি পেলাই আমি কালি সেই ভিক্টিম দুজন আমি গ্ৰেপ্তাৰ কৰা বাধ্য কৰালোঁ কিন্তু আমি জনাত 13জন এতিয়াও আছে সেই 13জনক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পাৰে লগত এমপ্লয়খিনি গ্ৰেপ্তাৰ কৰিলে নহ'ব যিকেইজনে কৰিছে নহ'ব যাৰ প্ৰচলন কৰিছে মালিক পক্ষক গ্ৰেপ্তাৰ কৰিব লাগিব ইতিমধ্যে আমি গম পাইছোঁ কোনোবা দালাল জড়িত আছে সেই দালালকো চিনাক্ত কৰিব লাগিব এইবাৰ আমি কৈছোঁ কোনোবা যদি দালালে ইয়াৰ মধ্যস্থতাকাৰী কৰে তেনেহ'লে আমি তাকো আমি চাই ল'ম আৰু প্ৰশাসনকতো আমি চামেই চৰকাৰৰ ব্যৱস্থাটো আমি ল'মেই চৰকাৰক আমি জংকী আন্দোলন গঢ়ি ধৰিমেই যদি এইটো বন্ধ নকৰে আমি তালা মাৰিছোঁ নিজে কোনো ইয়াত সংগঠন জড়িত নহয় আমি সকলো ডিমুৰাত যিমানখিনি খিলঞ্জীয়া মানুহ আছে গোটেইখিনি হৈছোঁ আৰু আহিব গোটেই মানুহখিনি এতিয়াও গম পোৱা নাই যিখিনি গম পাইছে তৎক্ষণাত নিজে আহি ইয়াত উপস্থিত হৈছে আমি চৰকাৰক সকীয়াই দিছোঁ আৰু প্ৰশাসনক সকীয়াই দিছোঁ যাতে যিমানকেইটা ইয়াতে মালিক পক্ষ আছে গোটেইখিনি গ্ৰেপ্তাৰ কৰিব জেললৈ এক দৃষ্টান্তমূলক শাস্তি কৰিব লাগিব আৰু বহিৰাগত দপ্তৰপনি যাতে ইয়াতে বন্ধ হয় আমি বাৰে বাৰে কৈ আছোঁ সদায় কওঁ সংবাদবিলাক যে যিবিলাক লেবাৰ বা যিবিলাক মেনেজাৰ আছে বহিৰাগত তেওঁলোকৰ যিকোনো কাগজ পত্ৰ প্ৰমাণ পত্ৰ তেওঁলোকক লাগে কাৰণ ইয়াৰ মেনেজাৰ আজি পলাই যাব তেওঁলোকে চৰকাৰক পাতালক ঘোষণা কৰিব পুলিচে পাতালক আমি নাপাওঁ এই মানুহজনক এই ল'ৰাজনক আমি নিশ্চয় ঘূৰাই নাপাম ধনৰম্পীক আমি ঘূৰাই নাপাওঁ গতিকে আমি কৈছোঁ তেওঁ পৰিয়ালক আৰু যিকেইটা এতিয়াও মেডিকেল আছে তেওঁলোকক অতি ক্ষতিপূৰণ দিব লাগিব আৰু যিজন ধনজিৎ ৰং যিজন নিহত হ'ল তেওঁৰ পৰা মিনিমাম 50 লাখ টকা আমি বিভিন্ন দল ল'ৰাবিলাকে আমি গোটেই ৰাইজে আমি ডিমাণ্ড কৰিছোঁ 50 লাখ টকা ক্ষতিপূৰণ দিব লাগিব আৰু লগত যিবিলাক এতিয়াও মেডিকেল আছে তেওঁলোকক গোটেই ক্ষতিপূৰণ তেওঁলোকক মেডিকেলৰ ট্ৰিটমেণ্টৰ পৰা গোটেইখিনি ল'ব লাগিব অনুৰোধ পৰমবিলাক আকৌ আমি তেওঁলোকক কৈছোঁ তেওঁলোকক অতি সোনকালে আনক গ্ৰেপ্তাৰ কৰক কৰি আমাৰ যিকেইটা ল'ৰা এতিয়াও মেডিকেল আছে তেওঁলোকৰ ট্ৰিটমেণ্টৰ ব্যৱস্থাটো প্ৰশাসন কৰিবলৈ আমি দাবী জনাইছোঁ যদি নকৰে তেনেহ'লে আমি চৰকাৰ ঘুচিয়াই কৈছোঁ আৰু স্থানীয় বিধায়কক কৈছোঁ আপুনি তৎক্ষণাত আহি সৰজনে তদন্ত কৰক মাননীয় বিধায়ক ডাঙৰীয়া আপুনি চাওক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কয় জনজাতি খিলঞ্জীয়া দৰদী চৰকাৰ এয়া জনজাতি দৰদী বাৰে বাৰে জনজাতি মানুহ হত্যা কৰা আছে আপুনি ক'ত আছে আৰু আমি কৈছোঁ যিসকল ট্ৰাইবেল মিনিষ্টাৰ আছে যিসকল MLA আছে আপোনালোকে গাত লাগিব লগা হ'ল আপোনালোকৰ টেষ্ট আছে নে ট্ৰাইবেলৰ টেষ্ট আছে নে নাই বাৰে বাৰে আমি জানো এখন কমিটিও আছে যিখন কমিটিত ট্ৰাইবেল ভূমিবিলাকত যিবিলাক ইলিগেল হৈ আছে তেওঁলোকে সেই কমিটিৰ প্ৰতিবেদন দিকে তেওঁলোকে অফছেট কৰিবলৈ আজিলৈকে কিয় নহ'ল আমি তেওঁলোকৰ কিবা অংক আছে নেকি তেওঁলোকে কিবা টকা খায় নেকি সুপ্ৰিম কোৰ্টৰ কথা কোৱা নামানে ইমান বেয়া চৰকাৰ এখন সেইকাৰণে আমি চৰকাৰখনক গুচিয়াই দিছোঁ মানে সকীয়াই দিছোঁ যদি দ্বিতীয়বাৰ এনেকৈ ঘটনা হয় তেতিয়াহ'লে আমি প্ৰয়োজন সাপেক্ষে ফেক্টৰী জ্বলাই দিম এই গোটেই ডিমৰীয়া ৰাইজে দলে বলে নিজে আহি কোনো নেতৃত্ব নহয় নিজে সমগ্ৰ ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এইকাৰণে ওলাই আহিছে যোৱা পৰহি 8:30 মান বজাত এই GMকো কৰ্মচাৰী মেনেজাৰ বুলি জানিব পাৰিছোঁ এই কৰ্মচাৰীয়ে আমাৰ কাৰ্বি যুৱকক 13জন যুৱকক তলা মাৰি লাইট অফ কৰি মাৰধৰ কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে জ্ঞাত যে যোৱাকালি এজন হত্যাৰ মৃত্যু হ'বলগীয়া হ'ল ইয়াৰ কাৰণে আমি গোটেই ডিমৰীয়া ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে আহি তলা মাৰা কাৰ্যসূচীৰ লগতে এই ৰাস্তা একেবাৰে JCB দি কাটি বন্ধ কৰাৰ কাৰণে একেবাৰে ইণ্ডাষ্ট্ৰী বন্ধ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু অনাগত দিনত এই ইণ্ডাষ্ট্ৰী কোনো পক্ষই যদি এই ইণ্ডাষ্ট্ৰী চলাৰ কাৰণে যদি যুঁজা কৰে তাৰ কাৰণে আমি একশ্যন ল'বলৈ সিদ্ধান্ত লৈছোঁ ইয়াৰ কাৰণে আপোনালোকৰ সহযোগিতা লাগিব ডিমৰীয়া গোটেই ৰাজ্যৰ সহযোগিতা লাগিব অসমৰ ৰাজ্যৰ সহযোগিতা লাগিব ইয়াৰ কাৰণে আমি সমগ্ৰ ৰাজ্যক অনুৰোধ জনাইছোঁ যাতে এই ইণ্ডাষ্ট্ৰী পুনৰাই ইণ্ডাষ্ট্ৰী চলিব নোৱাৰে তাৰ কাৰণে আমি আজি এই সিদ্ধান্ত লৈছোঁ থানাত এজাহাৰ দিয়া গৈছে যোৱাকালি আৰু পুনৰ আজি এজাহাৰ দিয়া যাব যোৱাকালি যিহেতু মৃত্যু হৈছে এট্ৰচিটি এক্ট 1988
89 এই এট্ৰচিটি এক্টটো যেনেকুৱা লাগিব লাগিব তাত সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এলেকা সোণাপুৰ আৰক্ষী থানাৰ দ্বাৰা যাতে এই এট্ৰচিটি এক্ট ৰেজিষ্টাৰ কৰে তাৰ কাৰণে আমি সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক পুনৰ অনুৰোধ জনাইছো সংবাদ মাধ্যমৰ জৰিয়তে যোৱাকালি দুইজনক আটক কৰি জেললৈ প্ৰেৰণ কৰে বুলি আমি জানিব পাৰিছো তাত আমি সন্তুষ্ট নহয় এইকাৰণে সন্তুষ্ট নহয় যোৱা 2.5 বছৰ আগতে আপোনালোকে দেখিছে এছ বি চিমেনে কাৰ্বি যুৱক এজন হত্যা হ'ল আৰু আৰ কে এছ'চিয়েট তাত হত্যাৰ দৰে এটা ভাবুকি সৃষ্টি কৰি মাৰধৰ কৰিছিল তাৰ কোনো উত্তৰ আমি নাপালো আইনীভাৱে এইকাৰণে আমি নিজে সিদ্ধান্ত লৈছো আৰু ইয়াৰ প্ৰশাসন বিষয়ে যদি ইয়াত আহি আমাক হস্তক্ষেপ কৰে যদি যোজা কৰে তেতিয়াহ'লে প্ৰশাসন বিষয়ৰ ওপৰত বিগত সময়ছোৱাত যিটো আমি আইনীভাৱে যিটো সুবিধা পাব লাগে যিখিনি আইনী আস্থা পাব লাগে এই আইনী আস্থাৰ পৰা আমি বিৰত হৈছো যাৰ কাৰণে যোৱা কেইবা বছৰ যিবিলাক ঘটনা ঘটিছে তাৰ পৰা কোনো পৰিত্ৰাণ যিখিনি পাব লাগিছিল ন্যায় যিখিনি সুবিধা দিব লাগিছিল এই সুবিধা নাপালো যাৰ পৰিপ্ৰেক্ষিতত আমি নিজকে আজি জেচিবি লৈ ৰাস্তা কাটিবলৈ সিদ্ধান্ত লৈছো আৰু অনাগত দিনত যদি প্ৰশাসনে যদি তাৰ এই ইণ্ডাষ্ট্ৰীৰ পক্ষত যদি প্ৰশাসনে যদি যোজা কৰাৰ কাৰণে যদি প্ৰশাসন ইণ্ডাষ্ট্ৰী চলোৱাৰ কাৰণে যদি প্ৰশাসনে চেষ্টা কৰে তেতিয়াহ'লে প্ৰশাসনৰ ওপৰত ন্যায় যিখিনি ব্যৱস্থা জংগী আন্দোলন কৰি তুলিব এই ইণ্ডাষ্ট্ৰীৰ ওপৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব ৰাইজে তাত যদি জগৰীয়া হয় তাৰ কাৰণে প্ৰশাসন দায়ী হ'ব আজি সংবাদ মাধ্যমৰ জৰিয়তে জনাই থৈ দিলো যোৱা 7 তাৰিখে যি ইয়াতে অপ্ৰীতিকৰ কাৰ্য হৈছে এজন অনা অসমীয়া এই জি এম কৌকত কাম কৰা যি মেনেজাৰ অনা অসমীয়া আহি কিনে খিলঞ্জীয়া লোকৰ ওপৰত অত্যাচাৰ চলাইছে ৰুমত লাইট বন্ধ কৰি তেখেতসকলক মাৰপিট কৰিছে আৰু যোৱাকালি নিশা তেখেতৰ তাৰে মাজৰ এজন লোকৰ মৃত্যু হৈছে যিজন মৃত্যু হোৱা নাম আছিল তেখেতৰ নাম আছিল দেৱৰাম ৰহাং তেখেত খিলঞ্জীয়া লোকক অনা অসমীয়া অত্যাচাৰ চলাই থাকিব সেই অত্যাচাৰ কেতিয়াও এই ডিমৰীয়াবাসী ৰাইজে সহ্য কৰি নাথাকিব আৰু আজি আমি দল সংগঠন ডিমৰীয়া সমগ্ৰ দল সংগঠনে ইয়াতে আহি উপস্থিত হৈছো আহি আমি নিজে ইয়াৰে যি দুৱাৰ আছে মেইন গেট আছে সেই গেট বন্ধ কৰি দিয়া হৈছে যাতে এই গেট কেতিয়াও খোলা নাখায় আৰু এটা কথা ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট যি এক্ট আছে 1951ৰ এগেইনষ্টত সেই এক্ট মতেদি কোনো এখন নদী বা কোনো নদীৰ কাষৰীয়া অঞ্চলত কোনো ধৰণৰ ইণ্ডাষ্ট্ৰী বহাব নোৱাৰে কেনেকৈ অবৈধভাৱে তেখেতসকলে এই ইণ্ডাষ্ট্ৰী চলাই আছে এই ইণ্ডাষ্ট্ৰীৰ ওপৰত তেখেতসকলৰ মালিক যি প্ৰদীপ মিত্তাল তেখেতৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে আৰু লগতে এই ইণ্ডাষ্ট্ৰীত কাম কৰা প্ৰতিটো অনা অসমীয়া তথা যি বিষয়ববী আছে তেখেতসকলৰ ওপৰত যাতে কঠোৰতম শাস্তি ব্যৱহাৰ কৰে আৰু আইনক আমি দাবী জনাইছোঁ যাতে এইসকল যিসকল পলাই আছে সেইসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰক আৰু তেখেতসকলক দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰক अंदर ऐसा 2 आदमी को लेके पकड़ के लेके आया हम लोग के सामने इधर में गेट में हम उस टाइम में हम ड्यूटी में था तो हमारे सामने आके वो लोग बोला कि 2 आदमी ये आदमी लोग दोनों ये रक्सी खा के लोग खाना खा रहा है बोला तो वो लोग हाथ में लोग 2 प्लेट भी है हाथ में 2 आदमी का प्लेट भी हाथ में है तो वो लोग को बोला कि हम लोग खाना नहीं कर रहे खाना मांग रहा है बोला तो लोग दोनों को थप्पड़ मारा है किसने मारा तो जो लेके पकड़ के लेके आया और कौन है वो जो इधर का एक मिस्त्री और ये जो इधर काम करने वाले जिसबी ड्राइवर हाँ वो दोनों लेके आया उसको थप्पड़ मारा इसको एक आदमी आके वो लोग का दोस्त आके उसको मोबाइल भी किसी ने मांगा उसको मोबाइल को भी हटा दिया और उसको मारा है उसको भी हटा के चलो अंदर चलो बोल के वो उनका आदमी लेके गया अंदर में